গুড আফটাৰনুন সকলোকে মোৰ অন্য টিভিলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি ৰাতিপুৱা ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ বৰষুণটো দিয়া আছিলে আৰু বনাবলৈ ইমান সুবিধা পোৱা নাছিলোঁ। আৰু মোৰ ভিডিঅ'কেইদিন আপোনালোকক এইকেইদিন অকল পথাৰ, গৰু, এই আজাৰ গছ, মানুহ, হাল বোৱা মানুহ সেইবোৰে দেখাই আছোঁ। মোক বেয়া নাপাব কাৰণ একো জেগালৈ যাবও পৰা নাই যদি আপোনালোকক দেখাম। আৰু ইয়াত একো জেগাই নাই দেখাবলৈ। বগৰী গছজোপা আছে, এইজোপা আপোনালোকে দেখি পাইছে পথাৰৰ মাজত। কেতিয়াও নুফুলেই, মানে ফুলিলে এটা দুটা ফুলে। মানুহবোৰে ল'ৰা ছোৱালীখন আহে স্কুলৰ পৰা এতিয়া খাই খতম কৰে, কেতিয়াও খায়ো নাই পোৱা। কাইটীয়া বগৰী বুলি কয়। আৰু সেইফালৰ পৰা এজনে হেৰি লৈ আহিছিলে গৰুৰ কাৰণে অলপ, কাৰণ এতিয়া হাল বোৱাই দিয়াৰ পিছত গৰু চহা মানে হেৰি কৰিবলৈ আপোনাৰ মানে ক'ত চৰাব সিহঁতক, কি খাব সিহঁতি। তো এনেকৈ ৰাস্তাৰ কিনাৰতে বা কিছুমানে সেইফালে মই কৈছিলোঁ ভাইটিহঁতি পথাৰত থ'ব যায়, সেইফালে এনেকৈ এতিয়া গোটেই পানী। সেইটো আমাৰ বৰ্তাহঁতৰ পথাৰ হয়। কালি ধুনীয়াকৈ হাল চাল বাই আজি গৰুৱেদি মাৰিলে, গৰুৱেদি হালো মাৰিলে আৰু মৈ বুলি কয় যে সেইটো মাৰি কিনে সমান কৰি থ'লে। মানে কালি মানৰ পৰা কঠীয়া ছটিয়াই দিব। আমাৰো কঠীয়াখিনি যোনখিনি পানীত থৈছিলোঁ পুখুৰীত সেইখিনি আমি উলিয়াই আজি সেইখিনি আজিৰ পৰা মানে আজি নহ'লে অহাকালিৰ পৰা মানে দেউতাই দিবলৈ ষ্টাৰ্ট কৰিব। আজিও নিদিওঁ বুলি কৈছে, বৰষুণটো দি আছে বৈও যাবগৈ বুলি। তাৰপিছত এইফালে ছাগলীকেইটা জানেই সদায়, ছাগলী এনেকুৱা বস্তু আপোনালোকৰ ফালে এনেকৈ কৰে নে নকৰে মোক ক'ব। আমাৰ ইয়াত কিন্তু ছাগলীয়ে ঘাঁহ খাব, মা চব কৰি থাকিব। পিংকু দা নামৰ দাদাজনে পূৰা জংঘল কাম কৰি আছে, ঘৰৰ জংঘলখিনি কাটি আছে। আৰু বৰষুণটো দিছে। আজি মই ব্ৰইলাৰ নাকাটো কাৰণ আজি সোমবাৰ কাৰণে মই নাকাটো। আৰু নাইও ব্ৰইলাৰ যে মানুহ আহিলে দিব পাৰিম। এখন আমাৰ প্ৰাচীনতম চাং, যিমান বনালেও কেতিয়া ঠিকেই নহয় ইমান সঠিকভাৱে। এই এডাল এনেকৈ মানে ক'ব ন পাজেল বুলি কয় যে, এডাল সোমোৱাব এইফালৰ পৰা এনেকৈ সোমোৱাব, আকৌ এডাল ওলাই যায়, আকৌ আমি এইফালৰ পৰা ঠেলিম নহয় আকৌ ওলাই যাব, এনেকুৱা কথা। আৰু এইটো ঝাৰুও নাই মৰা আজি, কাৰণ এবাৰ ৰাতিপুৱা মাৰিছিলোঁ ঝাৰু, কিন্তু আকৌ লেতেৰা হৈ গ'ল। বৰষুণ দি থাকিলে একো চফা হৈ নাথাকে। আৰু আজাৰ গছজোপা আজি বেছি ভাল লাগিছে, বগাকৈ ধুনীয়াকৈ মানে পিছফালে ডাবৰটো আৰু আগফালে ফুলজোপা ধুনীয়া লাগিছে ন আপোনালোকক, এনেকুৱা লাগিছে ক'ব। আৰু এইফালেতো আমাৰ ৰেল আলি, এইটো ট্ৰেক্টৰ আমাৰ বৰ্তাহঁতৰ, সেইটো ডাঙৰ ট্ৰেক্টৰ আছে। তাৰপিছত বহুত দিনৰ পিছত আপোনালোকক আমাৰ বাৰীখনৰ ফালে আনিছোঁ, য'ত মই ক'ব গ'লে ব্ৰইলাৰ চফা কৰোঁ। এডোখৰ জেগা একদম কি ক'ব আৰু এইখিনি বাঁহকেইডাল যে মই যে সেইকাৰণে বনাইছিলোঁ কলগছৰ কাৰণে। আমি কালি কলগছতো উঠিলোঁ, সেইটো কলগছ আনি থৈছোঁ আমি, মানে দুডাল বান্ধি ল'ব লাগিব, নহ'লে খিলি মাৰি ল'ব, মানে বাঁহেদি মাৰি ল'ব লাগিব। আৰু এইটো আমাৰ পুখুৰীটো, য'ত পানীত আমি বহুত পানীত আমি খেল লগালোঁ, মানে আপোনাৰ ক'ব গ'লে বহুত বেছি খেল লগালোঁ। পানী খাই গ'লোঁ কিন্তু ক'ব গ'লে একদম ভাল লাগিলে, এনজয় কৰিলোঁ আমাৰ পুখুৰীটোত। কাৰোবাক যদি সাঁতুৰিবলৈ আছে আমাৰ পুখুৰীত আহি যাব, বেছি দ নাই, মোৰ বুকুমান হয়। মই 5.7 আছোঁ, 5.10 আছোঁ, তো মোৰ বুকু কিমান হ'ব আপোনালোকে গম পাব। আৰু সেইখিনি এতিয়া আমাৰ ইয়াৰে ভিউ, আমাৰ এতিয়া এইবোৰে আছে আৰু ভিউ ক'ব গ'লে। সেইফালে ছাগলীয়ে শুনিব, ইয়াত কাৰো ঘৰত নাই।